মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ সৈতে সেইসকল কৰ্মচাৰীৰ সৈতে অসম চৰকাৰৰ কোনো সম্পৰ্ক নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা উল্লেখ কৰিছে। সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। जहाँ आंदोलन होते हैं वहाँ मैं नहीं हूँ। য'ত আন্দোলন হয় তাত মই নাথাকো, য'ত আলোচনা হয় তাত মই থাকো। যাব লাগে, ইমান দিন যোৱা নাইতো, এতিয়া যাব লাগে। Sir, Dima Hasao has got a new stadium by the ACA. In Silchar, there is the DSA only stadium. Any plans I of? have just given 5 crore rupees. They have not even utilized it fully. When the utilization certificate comes, they will get more money. মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা প্ৰসংগতো বক্তব্য ৰাখিছে। তিনি গগৈ প্ৰসংগতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে আৰু তিনি গগৈ কি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়াও শুনাব বিচাৰিছো। মিয়াই পাব, যোনে পাই পাব আৰু বাকী 3টা মিয়া 10টা আমি। আপুনি জানে মই কিয় ক'ব লাগে ভাই? আপুনি অলপ জাৰ্নেলিষ্ট স্যার বড়াকে স্যার হক মারি কেন আমি এই জায়গা থেকে খারাপ হচ্ছি? এগুলাটো একটা হক মারা যাবে। স্যার মেয়ার ভোট না লাগে নাকি? আরে মিয়াক মই কলে দিব নেকি? এতিয়াতো কিন্তু একটা কথা, বরাকের লোকাল মুসলিমরাতো আমাকে ভোট দেয়। আমার বরাক উপত্যকা যেগুলা লোকাল মুসলিম আছে আমাদের সঙ্গে আছে, করিমগঞ্জ তো ওর জন্য আমি জিতলাম। লোকালগুলা সবাই আমার সঙ্গে, বিদেশিগুলা আমার সঙ্গে। জিতবই লাগে। Sir, any idea? খবর আমি রাখি। Sir, any idea on Dolu Airport? উদারবন্দেতো দাবিদার এখন 18 হয়েছে, আমার মনে হয় শোনার সময় থেকে এটা 30 পার হয়ে যাবে। Sir, any idea? Out of 31 হয়ে গেছে। স্যার হোর্ডিং আর ব্যানারের কম্পিটিশন চলে আছে। ভালো হয়েছে, ওরকম এখন নতুন ব্ৰিজ হ'ব, 80 কোটি টকা আমি খৰচ কৰিম আৰু উইদিন 2 ইয়াৰ্ছ আমি ইয়াক কমপ্লিট কৰিম। ভাল কনষ্ট্ৰাকশ্যন কোম্পানী এটা কাম পাইছে, যোনে ভাল কমপ্লিকেটেড কাম আগতে কৰিছে। মই ভাবোঁ এই দলংটো সুন্দৰ কৰি হৈ যাব। আৰু বৰাকৰ ওপৰত আপোনালোকে জানে যে বহুতবিলাক দলঙৰ কাম চলি আছে। শিলঘাটৰ ওপৰত দলং 50% কমপ্লিট হৈছে। আমাৰ বৰতিগ্ৰাম সেতুৰ এই দলঙৰো কাজ অক্টোবৰৰ ভিতৰত কমপ্লিট হৈ যাব। শিলচৰত ফ্লাইঅভাৰৰ কাৰণেও চেংচন হৈছে, কণ্ট্ৰেক্টৰে কাম পাইছে। বৰাকত যিমানবিলাক ডেভেলপমেণ্ট হৈছে আগত কেতিয়াও হোৱা নাছিলে। মই বৰাকৰ ৰাইজক অভিনন্দন জনাইছোঁ। আমি আমাৰ টেণ্ডাৰ হৈ গ'ল, কণ্ট্ৰেক্টৰ ৰেডি হৈ গ'ল। কালিৰ পৰাও যদি কওক, কালিৰ পৰাও কাম আৰম্ভ হ'ব। আমি ডিচিক এটা নিৰ্দেশ দিছোঁ যে মানুহৰ লগত কথা পাতি আমাক এটা ৰিপৰ্ট দিব লাগে যে দলংটো মানুহক লাগে নে নালাগে। ডিচিৰ ৰিপৰ্টটো পোৱাৰ লগে লগে আমি কাম ষ্টাৰ্ট কৰি দিম। এতিয়া যিসকল মানুহে ইয়াক অপ'জ কৰিছে তেওঁলোকৰ লগতো আমি কথা পাতিম যে কেনেকৈ, কাৰণ এটা কথা ঠিক, দলংটো হ'লে 2 বছৰ অসম্ভৱ জাম হ'ব। ওই সময় আমাকে মানুষ ক্রিটিসাইজ করলে তখন দুঃখ লাগে। আজি কি হয়েছে, যেনেকুৱা ফ্লাইঅভার হলে প্রথমতে মানুষ সাপোর্ট করে, কাম চলি থাকোতে গালি দিয়ে, কাম কমপ্লিট হলে সেলফি উঠে। গতিকে এইটো সাইকেল। এতিয়া গুৱাহাটীত মানুহে বুজি পোৱা হ'ল যে ঠিক আছে, দিছ ইজ এ টেম্পৰাৰী পেইন। শিলচৰত ফাৰ্ষ্টবাৰ ইমান ডাঙৰ প্ৰজেক্ট হ'ব। গতিকে শিলচৰৰ ৰাইজক আমি গোটেই কথাখিনি ভাল কৰি বুজাই দিম যে কিমান কষ্ট হ'ব, কিমান পেইন হ'ব, কিন্তু কষ্ট আৰু পেইনৰ পিছতে ভাল দিন আহে। গতিকে তেতিয়া সেলফি হ'ব। গতিকে মই গোটেই কথাখিনি অলৰেডি আমি এটা প্লেন লৈছোঁ। ডিচেম্বৰৰ ভিতৰত এই গোটেইখিনি কাম কৰি সব ঠিকে থাকে গ'লে জানুৱাৰীত আমি কাম আৰম্ভ কৰিব পাৰিম। স্যার জুবিন গাৰ্গৰ কি ক'ব? 12 তাৰিখ কৈছে গৌৰৱ গগৈ ষ্টেলিং যে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ প্ৰ'ব দৰকাৰ আছে। তেওঁ কৰালে হ'ল, এইটো মোক
সেইটো কিয় ক'ব লাগে মই অসমৰহে CM মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ কথা তেওঁ পাৰ্লিয়ামেণ্টত গ'লে হ'ল